পোনপ্ৰথমেতো মই সমগ্ৰ বিটিয়াৰবাসী অসমবাসীকে মই আহি থকা বৰদিন লগতে ইংৰাজী নৱবৰ্ষৰ মই আন্তৰিক শ্ৰদ্ধা যাচিছোঁ, অভিনন্দন যাচিছোঁ। ঈশ্বৰে মানে সকলোকে সুখ শান্তি ৰাখক, বিটিয়াৰত এটা সুখময় মানে বাতাবৰণ হওক। আজি আজি কেইদিনৰ পৰা আমাৰ মানে বিটিয়াৰত অলপ 6 জনগোষ্ঠীৰ জনজাতিকৰণ লৈ অলপ মানে জাগাই এটা মানে প্ৰতিবাদ চলি আছে। এইটোতো স্বাভাৱিক কথা। যিয়ে নহওক 6টা জনগোষ্ঠীয়েও মানে যি তেওঁলোকে আজি 30-35 বছৰৰ পৰা এটা মানে জনজাতিকৰণ বিচাৰি আছে, তেওঁলোকেই পাব লাগে। অসম চৰকাৰে যে এটা লিষ্ট যে বনাইছে তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কাম যে জনজাতিকৰণ কাক মানে দিব পৰা যায়। কিন্তু ইয়াতে এটা মানে মই এটা দেখা পাই আছোঁ যে এই প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া তেওঁ মানে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে আছিল, তেওঁ মানে দল নিজৰ সংগঠনত আছিল, তেতিয়া মানে এটা ফুটেজ, তেতিয়াৰ দিনত এটা ফুটেজটো এতিয়াও ৰাইজৰ মাজত মানে সেই ফুটেজটো ফুটাই থাকে। মানে কথা হ'ল যেতিয়া ময়ো এই সময়ত মানে মই নিজৰ জাতীয় দল সংগঠনত আছিলোঁ, তেতিয়া ময়ো মোৰ এটা ধৰ্ম আছিল নিজৰ জাতিৰ কাৰণে, নিজৰ ভাষাৰ কাৰণে, নিজৰ কলা সংস্কৃতিৰ কাৰণে মই মাত মাতা দল সংগঠনৰ নেতা হ'লে। কিন্তু এতিয়া মই ৰাজনীতিক আহিলোঁ, ৰাজনীতিত অহা মানে এতিয়া মানে প্ৰমোদ বড়ো ডাঙৰীয়াও ৰাজনীতিত অহাৰ লগে লগে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিটিয়াৰত বসবাস কৰি থকা সকলো জনগণক লৈ মানে উন্নয়নৰ স্বাৰ্থত মাত মাতা কাম। এতিয়া কিন্তু মই প্ৰমোদ বড়ো ডাঙৰীয়াই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব নালাগে বুলি কিন্তু তেখেতে কোৱা নাই। তেখেতেও এটা কথা কৈ আছে যে পুৰণা জনজাতিসকলৰ কোনো অসুবিধা নোহোৱাকৈ যদি মানে ভাৰত চৰকাৰৰ সংবিধানত যদি অসম চৰকাৰৰ সংবিধানৰ আণ্ডাৰত আছে তেনেহ'লে দিব পৰা যায়, ইয়াত কোনো আপত্তি নাই বুলি তেখেতে মানে কৈ আছে। আৰু মই জনগণক মানে এটা মানে অনুৰোধ কৰিব বিচাৰিছোঁ, এই যে এটা ফুটেজ আহি আছে প্ৰমোদ বড়ো ডাঙৰীয়াই, এই ফুটেজটো বহুত পুৰণা, আজি 10-15 বছৰ আগৰ ফুটেজ, যাতে মানে জনগণই বৰ্তমান মানে প্ৰমোদ বড়োই এই কথাৰ ভাষ্যটো কৈ আছে বুলি ভাবিব নালাগে। আৰু যিসকলে এতিয়া মানে আমাৰ ইউ পি পি এল দল ত্যাগ কৰি মানে বেলেগ মানে ত্যাগ কৰিব মানে 2-4জনে আৰম্ভ কৰিছে, যাতে তেওঁলোকে এটা মানে ভাল চিন্তা চৰ্চা কৰি থাকিব লাগিব। এটা ক্ষুদ্ৰ দল, ইউ পি পি এল মানে এটা ক্ষুদ্ৰ দল, 7জন MCLA কাউন্সিলাৰ আৰু মানে 7জন মানে বিধায়ক, 2জন সাংসদ থকা এটা ক্ষুদ্ৰ দল। যেতিয়াৰ পৰা মানে এই জনজাতিকৰণ বিচাৰিছিল তেতিয়া কিন্তু এই দলটো গঠন হোৱা নাছিল। আৰু মই সেইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ, যিসকলে এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ পুৰণা ফুটেজটো বজাই আছে যাতে সেইটো বন্ধ কৰিব লাগে। নমস্কাৰ। আমি প্ৰথমে ইউ পি পি এল দলৰ তৰফৰ পৰা নতুন বছৰ, ভোগালী বিহু আৰু খ্ৰীষ্টমাছৰ সকলো ৰাইজলৈকে শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ। আজি আমি আপোনালোকক মাতি অনাৰ এটাই কাৰণ, আপোনালোকেও দেখিছে যে এটা সশস্ত্ৰ সংগঠনৰ মুৰব্বী তেখেত জীৱন সিংহ ডাঙৰীয়াই তেওঁলোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক ST দিয়া নিদিয়া সম্পৰ্কটোত ইউ পি পি এল দলে তেওঁলোকৰ যিটো মত সেইটো স্পষ্ট নকৰাৰ অজুহাত দেখুৱাই তেওঁলোকে কোচ ৰাজবংশী ভাইসকলক ইউ পি পি এল দল ত্যাগ কৰাৰ কাৰণে আহ্বান জনাইছে বুলি শুনিবলৈ পাইছোঁ। তেওঁলোকে কেইবাগৰাকীও ব্যক্তিৰ ঘৰত যায় দম চম দিয়া বুলিও আমি শুনিছোঁ। গতিকে এই শেহতীয়াভাৱে কেইবাগৰাকীও ব্যক্তি আমাৰ ইউ পি পি এল দলৰ একদম এক্টিভ কৰ্মী তেওঁলোকে মানে পদত্যাগো কৰিছে, প্ৰেছ মিটতহে আমি দেখিছোঁ। তো সেই সম্পৰ্কত আমি ইউ পি পি এল দলে গভীৰ আমি দুখ প্ৰকাশ কৰিছোঁ। কাৰণ ইউ পি পি এল দলটোত কেৱল মাত্ৰ এটা জনগোষ্ঠীৰ লোক নাই, ইয়াত সকলো জাতি জনগোষ্ঠীক লগত লৈ, সকলো জাতি জনগোষ্ঠীকে লগত ৰাখি একেলগে আগবাঢ়ি যোৱাৰ নীতি এটা আগত ৰাখি ইউ পি পি এল দলে কাম কাজ কৰিছে। আৰু এনেকুৱা ধৰণৰ এটা স্পৰ্শকাতৰ ইছ্যুত আমাৰ ৰাজনৈতিক দলত যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকে, গতিকে এই ইছ্যুটোত আমাৰ ইউ পি পি এল দলে যিহেতু চৰকাৰতো নাই বা তেনেকুৱা ধৰণৰ পাৱাৰতো নাই, এই ইছ্যুটোত মানে মাত মাতিব পৰাকৈ বা নীতি এটা কোৱাকৈ মতামত এটা প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমাৰ দলীয়ভাৱে কোনো ধৰণৰ ইয়াত সিদ্ধান্ত বা তেনেকুৱা ধৰণৰ আমাৰ মানে যিটো আমাৰ দলৰ স্থিতি সেইটো স্পষ্টকৈ আমাৰ উল্লেখ হোৱা নাই। গতিকে আমি ক'ব বিচাৰিছোঁ এই ইছ্যুটো হৈছে 1990 চনমানৰ পৰা অতি পুৰণা ইছ্যু, জনজাতিকৰণৰ ইছ্যুটো, আৰু সেই সময়ত হয়তো ইউ পি পি এল দলটো আমাৰ নাছিলেই। গতিকে পুৰণা ইছ্যু আজিৰ তাৰিখত সমাধান হ'বলৈ গৈ আছে। ইয়াত ইউ পি পি এল দলেও আমি অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু ইয়াতে কিছুমান কথা থাকিব, যিহেতু
এক্সিষ্টিং ট্ৰাইবেলবিলাকেও দিব নালাগে বুলি আন্দোলন কৰিছে, বিচৰাসকলেও আন্দোলনটো কৰিছে। সকলোৱে কৰক, আন্দোলন কৰক, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰি নিজৰ অধিকাৰটো পোৱাৰ ক্ষেত্ৰত UPPL দলৰ কোনো ক'বলগীয়াও নাই। আমি এক্সিষ্টিং ট্ৰাইবেলসকলে কৈ আছে যে মানে কোনো ক্ষতি নোহোৱাকৈ STটো দিলে আমাৰ ক'বলগীয়া নাই। তেওঁলোকে কৈ আছে কি আমি ST পালে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ ক্ষতি নহয়। গতিকে এনেকুৱা ধৰণৰ এটা দুমোজাত আছে। চৰকাৰেও সেইদিনাখন মানে এই বিলটো সদনৰ মজিয়াত উপস্থাপন কৰিছে আৰু উপস্থাপন কৰাৰ লগে লগে যথেষ্ট এতিয়া ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে। গতিকে সকলোৰে অধিকাৰ, সকলোৱে গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰক। ইয়াত আমাৰ UPPL দলে কোনো ধৰণৰ আমাৰ বাধাও নাই। আমি দিব লাগে, দিব নালাগে আমি একো কোৱা নাই। ইয়াত জনজাতীয় লোকো বহুত আছে, ৰাভা আছে, বড়ো আছে, গাৰো আছে, অন্যান্য তেওঁলোকেও পলিটিকেলৰ বাহিৰৰ আওতাত থাকি তেওঁলোকে বিভিন্ন ধৰণৰ ব্যক্তিগতভাৱে মতামতবিলাক প্ৰকাশ কৰিছে, কিন্তু দলীয়ভাৱে মত প্ৰকাশ কৰা নাই। কিন্তু এটাই আমি অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু অন্যান্য জাতি জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী ভাইসকলৰো UPPL দলটোত বহুত অৰিহণা আছে, বহুত ত্যাগ তেওঁলোকে কৰিছে UPPL দলৰ হৈ। গতিকে তেওঁলোকক যাতে এই ইছ্যুটোক লৈ কেনে দল ত্যাগ কৰাৰ কাৰণে যাতে তেওঁ আহ্বান নজনায়, এইটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। কাৰণ তেওঁলোকেও ভালকৈ জানে যে এটা দলত এটা জাতিৰ লোক নাথাকে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক লগ লাগি এটা দল চলে আৰু সেইটো দলে এই অঞ্চলটোত বসবাস কৰা বা বিভিন্ন জাতি জনগোষ্ঠীৰ আকাংক্ষাবিলাক পূৰণ কৰিবৰ কাৰণে এটা সমূহীয়া সিদ্ধান্তক অগ্ৰাধিকাৰ দি আগবাঢ়ি যায়। নমস্কাৰ। নতুন বছৰৰ আৰু খ্ৰীষ্টমাছৰ আমি UPPL তৰফৰ পৰা সকলো জাতি জনগোষ্ঠীক আমি শুভেচ্ছা জনাইছোঁ। যোৱাকালি আমি প্ৰেছ মিডিয়াত আমি দেখিবলৈ পাইছোঁ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহিলী ছাৰে এটা প্ৰেছ বাৰ্তাত তেওঁ ক'বলৈ কৈছে যে যোনটো পৰহি ST লৈ ফালে কোকৰাঝাৰ সচিবালয়ত যোনটো এটেক হৈছে, সঁচাকৈ আমি UPPL তৰফৰ পৰা এইটো দুৰ্ভাগ্যজনক। এইটো আমি কোনোদিনো আশা কৰা নাছিলোঁ। গণতান্ত্ৰিক আন্দোলন তেওঁলোকে কৰিব পাৰে, কিন্তু হাগ্ৰামা মহিলেৰী ছাৰে এটা পদত থকা ব্যক্তি এজনে ডাইৰেক্ট UPPLক ব্লেম দিয়াটো এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আমি কোনোদিনো এই যে এটা পদবী থকা মুৰব্বীজনৰ পৰা এনেকুৱা কথা আমি শুনিবলৈ এটা বিচৰা নাছিলোঁ। আৰু আমি ক'ব বিচাৰিছোঁ তেওঁৰ ওচৰত কিবা এভিডেঞ্চ আছে নেকি? যদি এভিডেঞ্চ আছে তেওঁ কেছ দিয়ক যে ইয়াতে UPPL জড়িত আছে বুলি। এভিডেঞ্চ নথকাকৈ ডাইৰেক্ট মিডিয়া যোগে আমাৰ UPPLৰ যোনটো এটা ভাৱমূৰ্তি নষ্ট কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও মানি ল'ব পৰা নাই। আগন্তুক দিনত এভিডেঞ্চ নথকাকৈ এটা UPPL পাৰ্টিক জগৰীয়া কৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক বুলি আমি বিবেচনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।